নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ 11 ফেব্ৰুৱাৰী আৰু আজি আমাৰ ভাগিনীৰ হৈছে অন্নপ্ৰাশন। আৰু যিহেতু আপোনালোকে হয়তো নাজানিব পাৰে, মানে আমাৰ সৰু বাইদেউক দিয়া হৈছে মানে এটা বেংগলী ফেমিলিলৈ, গতিকে তেওঁলোকৰ আৰু আমাৰ নিয়মৰ মাজত যথেষ্ট পাৰ্থক্য হয়। সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আচলতে তেওঁলোকৰনো কি নিয়ম কৰে মই আচলতে নাজানো, সেইকাৰণে কেনেকুৱা ধৰণৰ কি কৰিব সেই সকলোবিলাক আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু যেহেতু মানে কৈছোঁৱে যে বাইদেউ বেংগলী ল'ৰালৈ বিয়া দিয়া হৈছে আৰু আমি হৈছোঁ অসমীয়া, তেওঁলোকৰ অন্নপ্ৰাশন আৰু আমাৰ অন্নপ্ৰাশন বহুত বেছি পাৰ্থক্য। কালি ৰাতিৰ পৰা আমি গম পাই আছোঁ তেওঁলোকক বহুত ধৰণৰ কিবা কিবি ফূৰ্তি ফাৰ্তা বেলেগ ধৰণৰ কৰে, বেণ্ড পাৰ্টি আনে, আৰু আমাৰ কিছুমান নিয়ম তেনেকুৱা নহয়। গতিকে গোটেইখিনি ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপকৈ। আৰু প্ৰথমতে এটা বস্তু দেখাই লওঁ যে তেওঁলোকে এনেধৰণে প্ৰস্তুতি কৰিছে। এয়া কালি ৰাতি আমাৰ লক্ষ্যই এয়া ৰাতি 11 বজালৈকে আৰু মানসে মিলি প্ৰস্তুত কৰিছে। এইখিনি চাওক, শুভ অন্নপ্ৰাশন আৰু কি লিখা আছে এইবিলাক চব বেংগলীতে লিখা আছে। আমাৰ প্ৰথম বাতি ভাতেৰ, আৰু দিছে আমাৰ প্ৰথম অনুষ্ঠান আমাৰ অন্নপ্ৰাশন, আৰু লিখা আছে শুভ অন্নপ্ৰাশন ধুনীয়াকৈ। আৰু এতিয়া পানী তুলিব যাব, পানী তুলিব যোৱাৰ ভিডিঅ'বিলাক আপোনালোকক দেখাম। এই বাহিৰত বেণ্ড পাৰ্টি আপোনালোকে অলপকৈ শুনিছেই চাগে, বেণ্ড বাজি আছে। আৰু পানী তোলা আচলতে অন্নপ্ৰাশনত আমাৰ খুব সম্ভৱ নহয়, মই দেখা নাই, কিন্তু হ'লেও মানে এওঁলোকৰ কিছুমান অলপ বেলেগ ধৰণৰ প্ৰস্তুতি কৰে। গতিকে সকলোবিলাক ভিডিঅ' দেখাম। আৰু ব'লক এতিয়া পানী তোলালৈ যাওঁ কেনেকুৱা ধৰণৰ। আৰু গোসানী কাৰ অন্নপ্ৰাশন কৈ দিয়া? পৰীৰ তোমাৰ কোন হয় কোৱাচোন? ভণ্টি। আৰু ব'লক তেনেহ'লে আমি এতিয়া সেইখিনি বস্তু দেখামগৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি হয়। ব'লক। ধুনীয়া লাগিছে। আৰু এয়া আমাৰ পৰীয়ে আজি পিন্ধিছে শাৰী। এই অন্নপ্ৰাশনৰ কাৰণে এটা শাৰী পিন্ধাই দিছে ধুনীয়াকৈ। কেনেকুৱা লাগিছে শাৰী? পৰীক কেনেকুৱা লাগিছে? বাবা ধুনীয়া লাগিছে দেই আমাৰ ছোৱালী।
পিন্ধি আছিলোঁ বেলেগ এটা কুৰ্তা হালধীয়া ৰঙৰ এতিয়া আকৌ এইটো কুৰ্তা দিছে ইয়াত মানে নিয়ম আছে মোমায়েকক নতুন কাপোৰ দিব লাগে আৰু সেইটো নতুন কাপোৰ পিন্ধি মানে খুৱাব লাগিব আৰু যিটো প্ৰথমবাৰ খুৱাব লাগিব মোমায়েকে গতিকে এইটো কুৰ্তা দিছে এইটো পিন্ধি লৈছোঁ আৰু আগৰটো খুলি ল'লোঁ এইবিলাক চব নতুন নতুন নিয়ম আমাৰ কাৰণে মামা অকণ খাব লাগিব পালে সম্পূৰ্ণ নতুন নিয়ম অন্নপ্ৰসনত প্ৰথম যি মুখত ভাত দিয়াৰ পিছতে ভাত মানে পায়স অকণমান ক্ষীৰ দিছিলোঁ তাৰপিছতে 5টা মন্দিৰ দৰ্শন কৰা হয় এয়া দেখিলে আপোনালোকে প্ৰথমতে এটা মন্দিৰ গ'লোঁ তাৰপিছত আকৌ মন্দিৰ দেখালোঁ তাৰপিছত গোহালিটো যিহেতু মন্দিৰ বুলি ধৰা হয় গোহালিত দৰ্শন কৰালোঁ তাৰপিছত এয়া দৰ্শন কৰে সেইটো নতুন নতুন নিয়ম এয়া নতুন নহয় মানে তেওঁলোকৰ নিয়ম আৰু আচলতে আমাৰ কাৰণে নতুন গতিকে এয়া সম্পূৰ্ণ হৈ গ'ল আৰু ছোৱালী আমাৰ হৈ গ'ল এইটো নিয়ম হৈ গ'ল আৰু ছোৱালী আনিব লাগে আৰু হৈ গ'ল মামাৰ কাম শেষ Gukhani